নমস্কাৰ, মই হৈছোঁ শিৱসাদ খৰিকৰ। তোমালোক সকলোকে আমাৰ লাৰ্ণ ইট এছপিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা কথা ভাবি চোৱাচোন, 5,000 পোষ্ট ওলালে আছাম পুলিচৰ। এতিয়া এটা দুটা হৈ থকা নাই, 5,000 পোষ্ট। তো যোৱা বছৰো যথেষ্টখিনি পোষ্ট ওলাইছিলে। তো যোৱা বছৰ ওচৰে পাজৰে পোষ্টটো হৈ গ'ল ন। এতিয়া কিহৰ কাৰণে আমি ৰৈ আছোঁ? মই এটা কুৱেশ্যন বুজি পোৱা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় এইকেইটা মিষ্টেক বাৰে প্ৰতি কৰি আছে, মই এইটো কথা আচৰিত হৈ আছো যে যেতিয়াই নেকি এটা নটিচ আহে, নটিচ অহাৰ পিছতেই পঢ়া আৰম্ভ, দৌৰা আৰম্ভ। অ'কে, হৈ গ'ল। তো যেতিয়া নেকি এপইণ্টমেণ্ট দিলে, লগালগ দৌৰা আৰম্ভ আৰু পঢ়া আৰম্ভ। পুৰা গাত মটিভেট হৈ গ'ল। ইমানেই মটিভেট হৈ গ'ল যে একেদিনাই যেন মই চাকৰি লৈহে এৰিম। কিন্তু তাৰ পিছত হঠাৎ কি কৰিলে? ঠাণ্ডা দিন আহিলে, এতিয়া কুঁৱলী পৰিছে, না মই দৌৰিব নাযাওঁ। এতিয়া কুঁৱলী পৰিছে, মই কিয় দৌৰিব যাম? আজি শুই ভাল লাগিছে, মই আজি শুম। ৰাইট, আজি শুই ভাল লাগিছে, মই শুম। তো কাইলৈ মই দৌৰিবলৈ যাম, পৰহিলৈ যাম। এতিয়াও কিয় এই কথাটোতে আছা? এটা ইমাজিন কৰা, জাষ্ট ইমাজিন দেই। তুমি কাৰ কাৰণে পঢ়িব বিচাৰিছা? তুমি চাকৰিটো কাৰ কাৰণে ল'ব বিচাৰিছা? এবাৰ নিজক কুৱেশ্যন সোধা, চাকৰিটো তোমাক কাৰ কাৰণে লাগে? তোমাৰ নিজৰ কাৰণে, নে তোমাৰ ঘৰখনৰ কাৰণে, নে তোমাৰ গাঁওখনৰ কাৰণে? কাৰ কাৰণে লাগে? তোমাৰ কাৰণে লাগে। তো গতিকে তুমি নিজক এটা কুৱেশ্যন সোধা। তুমি এটা নিজান ঠাইত বহি লৈ নিজক কুৱেশ্যন সোধা যে মই 100% এইবাৰ চাকৰিটো পাবৰ কাৰণে দিছোনে? কাৰণ তুমি মোক মিছা কথা ক'ব পাৰিবা, তুমি গাঁওখনৰ মানুহবোৰক মিছা কথা ক'ব পাৰিবা, তুমি ঘৰৰ মানুহখিনি মিছা কথা ক'ব পাৰিবা, কিন্তু তুমি নিজক মিছা কথা ক'ব নোৱাৰা। জাষ্ট নিজক সোধা যে তুমি 100% দিছা নে নাই দিয়া। সুধি চাইছা? নাই চোৱা চাগে? এইবাৰ সুধি চোৱা যে তুমি যেনেকে ধৰণে এইম লৈছিলা, তেনেকে ধৰণে তুমি দৌৰি আছানে? যিটো প্লেনিং কৰিছিলে সেইমতে তুমি কৰি আছানে? তুমি যেনেকে ধৰণে প্লেনিং কৰি আছিলে পঢ়াটোক লৈ, তেনেকে ধৰণে পঢ়ি আছানে? নিজকে এবাৰ সোধা। আৰু বহুতে দৌৰাটো গুৰুত্ব বহুত দিছে, কিন্তু কিতাপ পঢ়াটোৰ ক্ষেত্ৰত একেবাৰে নাই। কিয়? কাৰণ কেৱল দৌৰি থাকিলে চাকৰি নহয়, এইটো কথা তুমি গম পাইছা। আৰু এতিয়া এইটোতো আমি সকলোৱে গম পাইছো, যি কষ্ট কৰে, যি পঢ়ে, যি নেকি সময়মতে কামবিলাক কৰি যায়, সি চাকৰিটো পায়। প্ৰত্যেকে দৌৰি আছে, প্ৰত্যেকে পঢ়ি আছে, তাতকৈও আমি এক্সট্ৰা অৰ্ডিনাৰী কিবা এটা কৰিব লাগিব। তাতকৈ আমি 1 বা 2% সদায় আগত থাকিব লাগিব। আৰু 1 বা 2%টো আগত থাকিলেহে আমাৰ কাৰণে সুবিধা হ'ব। চ' মই আকৌ কৈছো তোমালোকক, 5,000তকৈ অধিক পোষ্ট আহিলে, নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰা, নিজৰ অভ্যাসবোৰ চেঞ্জ কৰা, আৰু এটা ভাল হেবিট লৈ, এটা ভাল অভ্যাস লৈ এইবাৰ নিজৰ লক্ষ্যটো, নিজৰ যিটো গ'ল আছে তাত ফ'কাছড কৰা। আৰু এটা কথা কৈ দিছো, যেতিয়া তুমি লক্ষ্য এটা সম্পূৰ্ণৰূপে স্থিৰ কৰি ল'বা আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে তুমি যেতিয়া দিনে ৰাতিয়ে কষ্ট কৰিবা, তেতিয়া তোমাৰ এই কাষত যে আছে লগৰবোৰ, যে তোমাৰ গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, পাৰ্টিজ, বিয়া, সবাহ, এইবোৰ তুমি দেখাই নোপোৱা, নিজেই দেখা নোপোৱা। এবাৰ ট্ৰাই কৰি চোৱাচোন, এটা চেলেঞ্জ লৈ চোৱা। তুমি এটা চেলেঞ্জ লোৱা যে আগন্তুক আহিব লগা প্ৰথম পৰ্যায়ত 3 মাহৰ কাৰণে মই ডেইলি ৰানিং কৰিবলৈ যাম। ডেইলি মই পঢ়াৰ যিটো টাইম মই নিজে ফিক্স কৰি লৈছোঁ, 2 ঘণ্টা হওক, 3 ঘণ্টা হওক, 4 ঘণ্টা হওক, মই সেইটো টাইম দিমেই। তাৰ পিছত মই বাকীবিলাক কাম কৰিম, তাৰ পিছত মই ফুৰিব যাম, তাৰ পিছত মই বাকীবোৰ কৰিম। কিয়তো আমি ঠিক কৰিব নোৱাৰো নেকি? নোৱাৰো নেকি? আৰু চাকৰি এটা পাবৰ কাৰণে ইমানখিনিতো কৰিব লাগিব ন। চাকৰিটোতো নিজে নিজে আহি নাযায়। ইয়েছ অৰ নো? 5,000 পোষ্ট, ফৰেষ্টৰ, আছাম পুলিচৰ, এবি ইউবি চব গোটাই মেলি টোটেল আছাম পুলিচত 5,000 পোষ্ট কম বুলি ভাবিছা? তোমাক 5,000 পোষ্ট নালাগে, তোমাক কেৱল এটা পোষ্ট লাগে, কেৱল এটা তোমাৰ নামত লাগে, আৰু তোমাৰ লাইফ চেঞ্জ। কষ্ট কৰিবা 2 বছৰ, শান্তিৰে থাকিবা আগন্তুক আহিব লগা 40-50 বছৰ। আৰু এই 2 বছৰ দিন তুমি শুবা, ঠাণ্ডা লাগিছে কম্বলত শুই থাকিবা, ভাগৰ লাগিছে কাইলৈ কৰিম, পৰহিলৈ কৰিম কৰি থাকিবা, বেলেগে সেই অপৰচুনিটিটো লৈ যাব, সেই সুবিধাটো বেলেগে লৈ যাব, তুমি থাকি যাবা। আৰু কিমান কম হা? চ' বাকীখিনি কথা আগৰ পৰাই কৈ আহিছো, ষ্ট্ৰেটেজিটো কি হ'ব লাগে,
ষ্ট্ৰেটেজিটোকে আটাইতকৈ ডাঙৰ কথাটো হ'ল মাইণ্ডছেটটো কি হ'ব লাগে, আমি কেনেকৈ ভাবিব লাগে। আমি প্ৰথমতে আমাৰ গ'লটো, আমাৰ লক্ষ্যটো স্থিৰ কৰি লওঁ যে আমি আছাম পুলিচত আহিব লগা এই সময়ছোৱাত আমি চাকৰি ল'মেই। তাৰ কাৰণে মই যি কৰিব লগা আছে মই কৰিমেই। তাৰ পিছত এটা প্লেনিং কৰিম। চবে এটা প্লেনিং কৰা, ৰানিঙৰ কাৰণে এইটো সময়, পঢ়াৰ কাৰণে এইটো সময়। হৈ গ'ল? আৰু পঢ়াৰ ক্ষেত্ৰত তোমালোকে আমাৰ পৰা সহায় ল'ব পাৰা। এইবাৰ তুমি কেৱল অনলাইন নহয় অফলাইনো ল'ব পাৰিবা। অনলাইনত আমাৰ ক্লাছেছ আছাম পুলিচৰ কাৰণে ষ্টাৰ্ট হৈ গৈছে। বাট লিসেন, আমি আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। এটা নিউ বেটচ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, আছাম পুলিচ বেটচ 2। আৰু তাৰ ক্লাছ ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰীৰ পৰা। তাৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? ফেব্ৰুৱাৰীৰ পৰা তাৰ ক্লাছ ষ্টাৰ্ট হ'ব। তো গতিকে তুমি যদি এতিয়াও আমাৰ ধৰি লোৱা পুৰণা যিটো কোৰ্চ আছিলে তাত অলৰেডি 200-100 ক্লাছেছ হৈ গ'ল, তো তাত জইন নহওঁ বুলি ভাবিছা, চ' প্ৰথমৰ পৰা শিকিব বিচাৰিছা, দেন এই যিটো কোৰ্চ, এইটো কোৰ্চ তোমাৰ কাৰণে। চ' যোৱা এতিয়াই অনলাইন লাৰ্ণ উইথ এছপিকে এপটোলৈ যোৱা আৰু মেবি এতিয়াই তোমালোকে গৈ জইন কৰাগৈ। তো কোৰ্চ এভেইলেবল হৈ তালে বেটচটো, আছাম পুলিচ বেটচটো এভেইলেবল হৈ তালে তোমালোক যোৱা এতিয়াই জইন কৰা আৰু তাত প্ৰথমৰ পৰা একেবাৰে শেষলৈকে শিকিবা। চ' নিজৰ টাইমিংটো বনাই লোৱা যাতে এইবিলাক ক্লাছ এটাও মিছ নহয়। এটাও যদি ক্লাছ মিছ নহয়, ডেইলি তুমি 1 ঘণ্টা অনলাইনত দিলা, বাকী 2 ঘণ্টা চেল্ফ ষ্টাডিত দিলা আৰু বাকী দৌৰাত দি দিলা দিন ছেটআপ। তো প্ৰত্যেক দিনে যদি আমি কণ্টিনিউৱাছলি তেনেকৈ কৰি গৈ থাকোঁ, কথা ক'ব লগাই নাই। আৰু কোনোবাই যদি ভাবিছা নাই ছাৰ মই অফলাইন পঢ়িম এবাৰ, আপোনাৰ ওচৰত গৈ পঢ়িব বিচাৰোঁ, আপোনাৰ লগত পঢ়িব বিচাৰোঁ, তেন্তে নগাঁৱত মই নতুনকৈ অফলাইন চেণ্টাৰ আৰম্ভ কৰিছোঁ। প্ৰথমটো আমাৰ অফলাইন চেণ্টাৰ নগাঁৱত আৰম্ভ কৰিছোঁ। ইয়াৰ ক্লাছো আমি ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ কৰিম। চ' তোমালোকে এতিয়া তাতো জইন হ'ব পাৰিবা, এডমিশ্যন ল'ব পাৰিবা, ঠিক আছে। আৰু তাৰ কাৰণে তোমালোকে আমাৰ যিটো ফোন নাম্বাৰ আছে 8638187142 নাইবা 8822102061, এই নাম্বাৰ দুটাত তোমালোকে মেছেজ আৰু কল কৰিব পাৰা, ঠিক আছে। তোমাৰ চিট বুক কৰিব পৰা, কেৱল 60টা চিটহে এভেইলেবল আছে অফলাইন পঢ়িবৰ কাৰণে। আৰু ভাবিছা যদিহে ইয়ালৈ আহি ল'লে অফলাইন পঢ়িলে তোমাৰ দৌৰাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব, কিবা হ'ব, নহয়, কাৰণ ইয়াত ফিল্ড বহুত আছে আৰু তোমাৰ লগৰ ল'ৰা ছোৱালী বহুত পাবা। তো গতিকে তোমালোকে একেলগে দৌৰিব পাৰিবা, ফিজিকেল এক্টিভিটিজখিনিও কৰিব পাৰিবা। আৰু যদি কোৱা নহয় ছাৰ আমি 20-25 জন আছোঁ বা নাই 30-35 জন আমি এতিয়া আছাম পুলিচৰ ল'ৰা আছোঁ, চ' আমাক এজন ট্ৰেইনাৰ আনি দিয়ক যিয়ে নেকি আমাক আছাম পুলিচৰ ফিজিকেল এক্টিভিটিজখিনিতো সহায় কৰে, মই তাতো তোমালোকক সহায় কৰি দিম, কেৱল তোমালোকে ইয়ালৈ আহা, ঠিক আছে। আৰু তাৰোপৰি তোমাৰ মাইণ্ডছেটটো চেঞ্জ কৰা, এতিয়াৰ পৰা গ'লটো লক কৰা, লক কৰিবৰ সময় হ'ল, লক কৰা আৰু তাৰপিছত আগুৱাই যোৱা। অ'কে, চ' থেংক ইউ ছ' মাছ। জয় অসম।